হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। চাওক, আজি মই কি কৰিবলৈ যাই আছোঁ। এইখন হৈছে আমাৰ পাকঘৰ, আৰু এই পাকঘৰখন ভাঙিব লাগিব। পিছফালে আছিল এটা গছ, এই গছখন মই কাটি দিলোঁ। মানে ঘৰখন অলপ পিছুৱাই আনিম, সেইকাৰণে গছটো কাটি দিলোঁ। কাটাৰ পিছত এইবিলাক মানে ঠানিবিলাক পৰি আছে তামোল গছৰ ওপৰত। এই ঠানিবিলাক আজি দিনটো কাটিব লাগিব, কাটি ফালে চব চাইড কৰিব লাগিব। আৰু এইটো মই অকলে নোৱাৰিম, সেইকাৰণে আৰু দুজনমান মানুহ আনি লগাই দিলোঁ। তেওঁলোকে কাটি আছে। মই এতিয়া যাব লাগে স্কুলত, আৰু মোৰ মাইনাটোক স্কুলত দি ফালে অলপ CSPত যাম। মানে CSPত অলপ কাম আছে। CSPত আহি চাওঁ যে CSP এতিয়ালৈকে খোলাই নাই, কিন্তু মানুহ বহুত ভিৰ হৈ আছে। পিছত ভাবিলোঁ যে যোৱাকালিতো মামাই পইচা সোমাই দিছে, অৰুণোদয় পইচা, সেইটোৰ কাৰণে ভিৰ লাগি আছে। তো ভাবিলোঁ যে আজি কাম নহ'ব, বেলেগ দিনা। পুৱাই মোক কৈছে গৰুবিলাক পথাৰত দিয়া। মই গৰুবিলাক পথাৰত দিহে গৈছোঁ, কিন্তু বান্ধা নাই। দুপৰীয়া মই পথাৰত আহিলোঁ গৰু চাব, এতিয়া চাওঁ যে গৰু নাই। পিছত ঘৰত যাই গ'লো, গৰুটো পথাৰত নাই। বাই বাই, টাটা, গুড বাই, গয়া। এতিয়া ঘৰৰ পৰা কৈছে গৰু ক'ত গৈছে বিচাৰি লৈ। এতিয়া মই গৰু বিচাৰি বিচাৰি হয় रुको जरा सबर करो। বহুত বিচৰাৰ পিছত এতিয়া পালো দিয়ক। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এটা শ্বেয়াৰ, লগতে ফলোটো কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ।